নিয়ৰৰ মুকুতা হৈ আহিনৰ পুৱতিলৈ সপোনে ৰং সানিৰে জীৱনৰ বুটিলৈ দিবিনে ঠিকনাকৈ বান্ধো নৌকাৰ ঘাটতে ধীৰে ধীৰে আকাশ ঢাকে ক'লা মেঘে ৰংবোৰ ধুই নিব ক'ৰ বৰষুণে উকা বুকুত কিবা কি ৰ'বনো দিবনে আধা লিখা কাহিনী এদিন হ'বনে নীলাঞ্জনা নীলাঞ্জনা প্ৰত্যেকজন মানুহৰে নিজৰ নিজৰ গুণ থাকে আৰু সেই গুণবিলাকতে এইবোৰ অমুকৰ গুণ বুলি মই চিনি পাওঁ নীলা সদায় এনেকৈ থাকিব নোৱাৰে দেউতা তাইৰ কথা কিবা এটা ভাবক তই কিবা ভাবিছ নেকি মইনো কি ভাবিম আমাৰ ঘৰত আনি ৰখাৰ কথা ভাবিব পাৰি তাক তাৰ পঢ়া শুনাৰ কথা চিন্তা কৰিবলৈ কওক লোকৰ ছোৱালী ক'ত থাকিব কেনেকৈ থাকিব সেইবোৰ তাৰ পৰীক্ষাত নাহে সি কিন্তু নকৰিবলগীয়া চিন্তা এটা কৰা নাই নীলাজনীৰ কাৰণে কিবা এটা ভাবিব লাগিব বুজিছা আপুনি ভাবক আপোনাক মই মানা কৰা নাই নহয় কিন্তু সি তাইৰ কথা ইমান ভাবি থকাৰ কোনো দৰকাৰ নাই হেৰা ককায়েকে যদি ভনীয়েকৰ কথা নেভাবে সিহঁত ককায়েক ভনীয়েক বুলি আপুনি মই ভাবি থাকিলে নহ'ব নহয় বাহিৰা মানুহে জানে যে সিহঁত দুটা ককায়েক ভনীয়েক নহয় সিহঁত দুটা ডেকা ল'ৰা ছোৱালীহে মানুহবোৰে মোক কৈ থাকে ল'ৰাক চাবা বোৱাৰীজনী অন্ধ হ'লে পিছত কোনে চাব সেই মানুহবোৰে কিন্তু সিহঁত হালক ককায়েক ভনীয়েক বুলি নাভাবে তুমিওতো ভাবিব লাগে নীলাক তুমি আমাৰ ছোৱালী নহয় বুলি ভাবিব পাৰিছা নীলাক মই পৰ বুলি নাভাবো তাইৰ প্ৰতি মোৰ দৰদো আছে সেই বুলি তাইৰ কাৰণে মোৰ পেটৰ সন্তানটোকটো বদনাম হ'বলৈ দিব নোৱাৰো মই এটা কথা বুজি পোৱা নাই এই পেহী নাথাকোঁতে মানুহজন তোমাৰ ওচৰলৈ কিয় আহে তাৰমানে তুমি কি ক'ব খুজিছা পেহীয়ে সেই ল'ৰাটোক মোৰ ওচৰলৈ অহা চান্স দিয়ে মই ক'ব খোজা নাই ভাবিছোঁহে মানুহজনৰ ওপৰত মোৰ কিবা সন্দেহ হৈছে সন্দেহ কৰা যি কৰা কৰি থাকা পেহীক কিন্তু একো নক'বা পেহী নহ'লে মই কাৰ লগত থাকিম মোৰ লগত থাকিবা কথাবোৰ ধেমালিৰ সুৰত উৰাই নিদিবা দিগন্ত এইটো মোৰ কাৰণে এটা চিৰিয়াছ কথা লগ নহ'লে মই থাকিব নোৱাৰোঁ মই চিৰিয়াছলিয়ে কৈছোঁ তোমাক আমাৰ ঘৰত ৰখাৰ কথা মা দেউতাৰ লগত পাতিছোঁ কি হ'ল বেয়া পাইছা চাগে ইমান গহীন হৈ গ'লা যে নহয় দিগন্ত তোমাৰ মা দেউতাই মোক নিজৰ ছোৱালী বুলি ভাবে তোমাৰ ভনী বুলি ভাবে ভালহে তেওঁলোকে এতিয়াৰ পৰাই তোমাক নিজৰ কৰি লৈছে আমাৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটোৰ কথা বৰ্মা বৰ্তাই গম পালে সকলো বিশ্বাস সকলো আন্তৰিকতা শেষ হৈ যাব হয়তো তেওঁলোক দুয়োজনে বহুত দুখ পাব সেইবোৰ পাছৰ কথা এতিয়া কথাটো হ'ল তোমাক আমাৰ ঘৰত ৰখাৰ ব্যৱস্থাটো কৰি পেহীক ইয়াৰ পৰা বিদায় দিব লাগে মই কিন্তু পেহীক সুবিধাজনক যেন দেখা নাই তোমাৰ আৰু মোৰ সম্পৰ্কবোৰ আৰু আগবঢ়োৱাৰ আগতে শেষ কৰি দিয়াই ভাল হ'ব নেকি মানে সকলোৰে কাৰণে ভাল হ'ব কি কি ক'লা তুমি মোক ভাল নোপোৱা হৈ যাবা ভাল নোপোৱা হ'ব নোৱাৰোঁ কিন্তু তোমাৰ মা দেউতাক মই দুখ দিব নোৱাৰোঁ তেওঁলোকৰ বিশ্বাস তেওঁলোকৰ ভৰসাক মই হত্যা কৰিব নোৱাৰোঁ কেতিয়াও নোৱাৰোঁ তুমি মোৰ মৰম মোৰ ভালপোৱা মোৰ বিশ্বাসক হত্যা কৰিব পাৰিবা
নোকোৱা কিয় মোৰ মা দেউতাৰ কাৰণে তুমি মোক এৰি দিব পাৰিবা মোক পাহৰি যাব পাৰিবা কোৱা পাৰিবা পাৰিম তেওঁলোক দুয়োজনৰ কাৰণে আজি মই জীয়াই আছোঁ তেওঁলোকক মই দুখ দিব নোৱাৰোঁ কোনো স্বাৰ্থত নোৱাৰোঁ গুড মৰ্ণিং ছাৰ মই তোমাক মোৰ ওচৰলৈ আহিবলৈ মনা কৰিছিলোঁ নহয় মোৰ উপায় নাই ছাৰ আপুনি মোক চাকৰি এটা দি উদ্ধাৰ কৰিব লাগিব যিটো বস্তু মোৰ ওচৰত নাই সেইটো মই তোমাক ক'ৰ পৰা কেনেকৈ আনি দিম আপুনি ইচ্ছা কৰিলে আপোনাৰ হাতত নথকা বস্তু এটাও পাব পাৰে ছাৰ অকণমান এই দৰিদ্ৰ অনাথ ল'ৰাটোৰ কথা ভাবকচোন ছাৰ আন একো নহ'লেও পুণ্য হ'ব আপোনাৰ মই তোমাক আজি লাষ্ট টাইম ক'লোঁ আজিৰ পৰা তুমি মোৰ ঘৰলৈ নাহিবা আহিলে কিন্তু তুমি মোৰ পৰা ভাল ব্যৱহাৰ নাপাবা তেনেহ'লে মই আপোনাৰ অফিচলৈকে যাম নেকি ছাৰ তুমি মোৰ মুখামুখি আৰু কেতিয়াও নহ'বা তেনেহ'লে মই কাৰ ওচৰলৈ যাম ছাৰ আৰে তুমি কাৰ ওচৰলৈ যোৱা মই কেনেকৈ জানো কিন্তু দেৱজিৎ বৰাই ক'লে মোক বোলে কেৱল আপুনি সহায় কৰিব পাৰিব আৰে আৰু সহায় কৰিবলৈ বাধ্য কিয় দৰকাৰ হ'লে তেওঁ নিজেই আপোনাৰ ওচৰলৈ আহিম বুলি কৈছে কিয় আহিবাহে কিয় আহিব মোৰ ওচৰলৈ কোন এই দেৱজিৎ বৰা মই তাক চিনি নাপাওঁ মই সিদিনা গৈ তেওঁক ক'লোঁ যে আপুনি এনেই মোৰ ওচৰত লেবেল মাৰিলে ছাৰে দেখোন আপোনাক চিনিয়েই নাপায় তেতিয়া তেওঁ ক'লে ভাস্কৰ ৰঞ্জন যিমানেই ডাঙৰ মানুহ নহওক আমাৰ এই নাৰায়ণপুৰৰ কথা তেওঁ কেতিয়াও পাহৰিব নোৱাৰে আৰু ক'লে তুমি আকৌ এবাৰ যাবাচোন আৰু এইবাৰ যদি চিনি নাপাওঁ বুলি কয় তেন্তে মই নিজেই যাম আৰু ভাস্কৰ ৰঞ্জনক আমাৰ ইয়াৰ প্ৰতিটো কথা মনত পেলাই দিম সেই মানুহটো এতিয়া ক'ত থাকে ইয়াতে সৰু চাকৰি এটা কৰি ভাড়াঘৰ এটাত থাকে মই তেওঁক মাতি দিম নেকি নাই নাই নালাগে মই যাতা মানুহক লগ নকৰোঁ মোৰ এতিয়া অফিচ যাবলৈ সময় হ'ল তুমি ইয়াৰ পৰা যোৱা ছাৰ মই আকৌ কেতিয়া আহিম নক'লে যে আৰু কোনোদিন মোৰ ওচৰলৈ নাহিবা নেভাৰ এগেইন বাই পাপা বাই হাই এনেকৈ হাঁহি আছে যে Jeep. Hmm? Your Jeep? Oh, shit. একো নাই কেতিয়াবা হৈ যায় ভাস্কৰ ৰঞ্জনৰ একমাত্ৰ জীয়েক কি বুজিবি মোৰ এট্ৰেকশ্যন পলিচি বাপেৰৰ জীৱনত যে মই কিমান আশীৰ্বাদ হৈ আহিছোঁ তহঁতেতো কল্পনাও কৰিব নোৱাৰিবি কি কৰোঁ মোক ৰাস্তা দিয়া প্ৰভু পথ দেখুৱাই দিয়া মোক দিগন্ত আহিছে নীলাঞ্জনা 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 তোমাৰ আৰু মোৰ সম্পৰ্কবোৰ আৰু আগবঢ়াৰ আগতে শেষ কৰি দিয়াই ভাল হ'ব নেকি মানে সকলোৰে কাৰণে ভাল হ'ব ভাল নোপোৱা হ'ব নোৱাৰোঁ কিন্তু তোমাৰ মা দেউতাক মই দুখ দিব নোৱাৰোঁ তেওঁলোকৰ বিশ্বাস তেওঁলোকৰ ভৰসাক মই হত্যা কৰিব নোৱাৰোঁ কেতিয়াও নোৱাৰোঁ কোৱা পাৰিবা আৰে নোকোৱা কিয় পাৰিম তেওঁলোক দুয়োজনৰ কাৰণে আজি মই জীয়াই আছোঁ তেওঁলোকক মই দুখ দিব নোৱাৰোঁ
কোনো স্বাৰ্থত নোৱাৰো তেওঁ ক'লে ভাস্কৰ ৰঞ্জন যিমানেই ডাঙৰ মানুহ নহওক আমাৰ এই নাৰায়ণপুৰৰ কথা তেওঁ কেতিয়াও পাহৰিব নোৱাৰে কোন এই ল'ৰাটো আজি ইমান বছৰৰ পিছত নাৰায়ণপুৰৰ স্মৃতিলৈ কোন আহিল দেৱজিৎ বৰাই ক'লে মোক বোলে কেৱল আপুনি সহায় কৰিব পাৰিব আৰু সহায় কৰিবলৈ বাধ্য দেৱজিৎ বৰা কোন আছিল দেৱজিৎ বৰা নাৰায়ণপুৰৰ প্ৰশান্ত হাজৰিকা এতিয়া মনত পৰিছে চাগে ন ছাৰ প্ৰশান্ত হাজৰিকাৰ খোল খালি এই মানুহটোতো মোৰ মনত পৰা নাই কোনোবাই কিবা চাল খেলিছে নেকি বাৰু মোৰ লগত আজি ইমান বছৰ আগৰ পাহৰি যোৱা কথাবিলাক লৈ এই ল'ৰাটো মোৰ ওচৰলৈ ক'ৰ পৰা আহিল দেৱজিৎ বৰাৰ ৰহস্যটো কি সেই নামৰ মানুহ কোনোবা আছে নাই বাৰু প্ৰশান্ত হাজৰিকা প্ৰশান্ত আৰু নাৰায়ণপুৰ এই কথাটোতো সঁচা নীলা নীলা ওলাই অহা কথা আছে নীলা দিগন্ত তাই গা ধুই গোসাঁই ঘৰত সোমাইছে তাইক কওক মই আহিছোঁ বুলি কথা আছে ৰবাচোন আহি আছে তাই হে ভগৱান মোক মোৰ বাস্তৱৰ লগত যুঁজিবলৈ শক্তি দিয়া প্ৰভু জীৱনত বহুত দুখ দেখিছোঁ বহুত পৰীক্ষা লৈছা প্ৰভু আৰু পৰীক্ষা নল'বা মোক অকণমান শান্তিৰে থাকিবলৈ দিয়া থাকক গোসাঁই ঘৰত গৈ কওক মোৰ বহুত আৰ্জেণ্ট কথা এটা পাতিবলৈ আছে অলপ ধৈৰ্য ধৰাচোন দিগন্ত অন্ততঃ সেৱাটো কৰি ল'বলৈ দিয়া আহিব নহয় আৰে মই অহা খবৰটোতো দিয়ক অঁ ৰ'বা ৰ'বা কৈ আছোঁ ক'ব মই ৰৈ থাকিব নোৱাৰোঁ অঁ হ'ব হ'ব মই দিগন্তৰ মনত আঘাত দিব নোৱাৰোঁ আৰু তাৰ মাক দেউতাকৰ অন্তৰতো আঘাত দিব নোৱাৰোঁ মোৰ ভালপোৱা মোৰ প্ৰেমকো এৰিব নোৱাৰোঁ এইফালে মোৰ জীৱনদাতাকো মই অসন্তুষ্ট কৰিব নোৱাৰোঁ কি কৰোঁ মোক ৰাস্তা দিয়া প্ৰভু পথ দেখুৱাই দিয়া মোক দিগন্ত আহিছে
দিগন্ত আহিছে মোৰ দেৰি হ'ব বুলি কোৱা নামানে সি কিবা টেনশ্যন হৈছে নেকি মোৰ লগত কথা আছে কি কথা আছে ইয়াতে কোৱা ইয়াত ক'ব নোৱাৰো বেলেগ ঠাইত কম বলা মই ক'তো যাব নোৱাৰো যাবই লাগিব মোৰ কথাখিনি তুমি শুনিবই লাগিব তাৰ পাছত ক'বা তুমি মোক এৰিব পাৰা নে নোৱাৰা মই ক'তো যাব নোৱাৰো দিগন্ত মোক এৰি দিয়া কি বুলি ভাবিছা তুমি মোৰ পৰা আঁতৰি থাকিবা মোৰ অন্তৰত আঘাত দি তুমি ঘৰত শান্তি থাকিব পাৰিবা বলা বুলি কৈছো নহয় বলা মই কৈছো নাই মই ক'তো যাব নোৱাৰো তুমি গুচি যোৱা ইয়াৰ পৰা শুনা নীলা মই তোমাৰ পৰা আঁতৰি যাম সেইটো হ'ব নোৱাৰে আৰু তোমাক কোনোবাই মোৰ পৰা আঁতৰাই নিব আৰু সেইটো মই হ'বলৈ নিদিওঁ বলা বলা বুলি কৈছো নহয় দিগন্ত তাইক এৰি দিয়া পেহী তাক বুজোৱাচোন মই যাব নোৱাৰো তাইক এৰি দিয়া নিদিওঁ তাই মোৰ লগত যাব লাগিব তাই মন নাথাকিলে তাইক নিবলৈ নিদিম কোনে বাধা দিব মোক আপুনি মই তোমাৰ দেউতাৰাই নীলাক চাবৰ বাবে মোক ইয়াত ৰাখিছে গতিকে তাইক মই এইদৰে যাব দিব নোৱাৰো বাধা দিম মই নিব নোৱাৰা এৰি দিয়া তুমি বুজা নাই কিয় দিগন্ত মোক তুমি কিয় অশান্তি দি আছা মোক অশান্তি দি তুমি কি ফূৰ্তি পাইছা এনেও মোৰ জীৱনত বহুত দুখ আছে মোক আৰু তুমি দুখ নিদিবা দিগন্ত প্লিজ তোমাৰ পৰা মই এইটো আশা নকৰো মোক শান্তি দিয়া দিগন্ত মোক দুখ নিদিবা আৰু প্লিজ মোৰ মনত দুখ দি জানো তুমি শান্তিত থাকিব পাৰিবা নীলা যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তোৰ চিয়াহিৰে ধন মনে বিচৰা নীলাঞ্জনা